দেউতা এই চুপখিনি খাই লওকচোন। তুমি অফিচৰ পৰা কেতিয়া আহিলা? অকণমান আগতে আহিছোঁ। আহিনো এইবোৰ কিয় কৰিব লাগে? ধৰণীক কোৱা হ'লেও হ'লহেঁতেন। ধৰণিকাই বনাই দিছে, মই মাত্ৰ লৈহে আহিছোঁ। দিয়া তুমি বহাচোন। ময়ো আজি তোমাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ। মোৰ অনুৰোধটোৰ কথা তুমি একোৱেই নজনালা নহয়। অৱশ্যে তুমি কি ক'বা তোমাৰ মুখখন দেখি মই অনুমান কৰিব পাৰিছোঁ। যি নহওক, মই তোমাক জোৰ নকৰোঁ, কিন্তু কামটো মোৰ মতে হোৱা হ'লে মই অত্যন্ত সুখী হ'লোহেঁতেন। নাই তুমি দুখ নকৰিবা। মই জানো তুমি মোৰ কথা ৰাখিব নোৱাৰি মোতকৈ বেছি কষ্ট পাইছা। মোক ভুল নুবুজিব দেউতা, মই আপোনাৰ মৰমৰ উচিত মূল্য দিব নোৱাৰিলোঁ। তুমি একো ভুল কৰা নাই বৰ্ণালী। যিকোনো কাম কৰাৰ আগতে মনটোক এবাৰ সুধিবা। যদি তোমাৰ মনটোৱে নকয় তেনেহ'লে নকৰিবা। দেউতা, এদিন দুদিন নহয়, বহুত দিন, বহুত ৰাতি মই মোৰ মনটোৰ লগত যুদ্ধ কৰিছোঁ আৰু মনটোক পৰাস্ত কৰিছোঁ। কিন্তু মই মোৰ বিবেকৰ ওচৰত হাৰি গ'লোঁ দেউতা। পুনৰ এবাৰ ঘৰখনত অশান্তি দিবলৈ মোৰ ইচ্ছা নগ'ল। মই জানো আপুনি মোৰ হকেই মাত দিব, কিন্তু ঘৰখনৰ অশান্তিবোৰে আপোনাকে আটাইতকৈ বেছি কষ্ট দিব। বিশ্বাস কৰক দেউতা, আপোনাক আৰু কষ্ট দিয়াৰ অকণমানো ইচ্ছা মোৰ নাই। বৰ্ণালী, সকলোবোৰ কথা ভাবি চিন্তি ঘৰখনৰ সুখৰ স্বাৰ্থত মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ দেউতা। আপুনি মোক ভুল নুবুজিব, আপোনাৰ সিদ্ধান্ত কেতিয়াও ভুল হ'ব নোৱাৰে। আপোনাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মই জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিম। কিন্তু এইটো সিদ্ধান্ত মানি লৈও মই কাকো সুখী কৰিব নোৱাৰিম দেউতা। মোক ক্ষমা কৰি দিব। মই জানো বৰ্ণালী, তোমাৰ মনৰ মান মই নোপোৱা নহয়। মোৰ অনুৰোধ ৰাখিব নোৱাৰি তুমি অন্তৰ্দ্বন্দ্বত ভুগিছা, সেই কথা ময়ো উপলব্ধি কৰিছোঁ।